নমস্কাৰ বন্ধুসকল, এএন ডিজিটেল দুনিয়া ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বৰ্তমান সমগ্ৰ দেশতে লকডাউন চলি আছে। আগন্তুক সময়বিলাকত আমি বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাবিলাকত অৱতীৰ্ণ হ'ব লাগিব, যেনে এছএছচি, চিএইচএছএল, ৰেলৱে এনটিপিচি, গ্ৰুপ ডি, আছাম পুলিচ, ইৰিগেশ্যন, আৰবিআই এছিষ্টেণ্ট মেইনছ, এছবিআই ক্লাৰ্ক মেইনছ ইত্যাদি বিভিন্ন পৰীক্ষাৰ বাবে আমি নিজকে তৈয়াৰী কৰাৰ এয়াই হৈছে অতি সুযোগ্য সময়। গতিকে আপোনালোকৰ বাবে মই আজি লৈ আহিছোঁ দিনটোৰ অতি প্ৰয়োজনীয় কেইটামান কাৰেণ্ট এফেয়াৰ্ছ। গতিকে আহক দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে যদি এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এনেধৰণৰ ভিডিঅ' নিয়মীয়াকৈ পাই থাকিবৰ বাবে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেলটো বজাই দিব। তলত উল্লেখ কৰা কোনখন দেশে ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে 100% ৰাজ্য সমৰ্থিত বাউন্স বেক লোন স্কিম আৰম্ভ কৰিছে? অপশ্যন এ চাইনা, অপশ্যন বি USA, অপশ্যন চি UAE, অপশ্যন ডি ইউনাইটেড কিংডম। শুদ্ধ উত্তৰটো হৈছে ইউনাইটেড কিংডম, অৰ্থাৎ অপশ্যন ডি। তলত উল্লেখ কৰা কোনটো দূৰসংযোগ কোম্পানীয়ে ভাৰতবৰ্ষত 5G নেটৱৰ্কৰ ক্ষমতা বঢ়াবৰ বাবে নকিয়াৰ সৈতে $1 বিলিয়ন বহুবৰ্ষীয় চুক্তি স্বাক্ষৰ কৰিছে? অপশ্যন এ BSNL, অপশ্যন বি এয়াৰটেল, অপশ্যন চি জিঅ', অপশ্যন ডি ভোডাফোন আইডিয়া। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি এয়াৰটেল। শেহতীয়াকৈ জুমা খাতুন নামৰ এগৰাকী ক্ৰীড়াবিদক ডপিঙৰ বাবে 4 বছৰৰ বাবে ক্ৰীড়াক্ষেত্ৰৰ পৰা বহিষ্কাৰ কৰা হৈছে। এতিয়া প্ৰশ্নটো হৈছে জুমা খাতুন তলত উল্লেখ কৰা কোনবিধ খেলৰ লগত জড়িত? অপশ্যন এ ৱেইট লিফটিং, অপশ্যন বি ৰানিং, অপশ্যন চি লং জাম্প, অপশ্যন ডি ছুইমিং। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰানিং। প্ৰতি বছৰে কোন তাৰিখে ভাৰতবৰ্ষত নেশ্যনেল স্পৰ্টছ ডে অৰ্থাৎ ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হয়? অপশ্যন এ 10 ছেপ্টেম্বৰ, অপশ্যন বি 29 আগষ্ট, অপশ্যন চি 11 মাৰ্চ, অপশ্যন ডি 15 জুলাই। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 29 আগষ্ট। শেহতীয়াকৈ এছিয়ান ডেভেলপমেণ্ট বেংকে কৰোনা ভাইৰাছ মহামাৰীৰ বিৰুদ্ধে যুঁজিবৰ বাবে ভাৰতবৰ্ষক কিমান ঋণ মঞ্জুৰি দিছে? অপশ্যন এ $1.5 বিলিয়ন, অপশ্যন বি $2 বিলিয়ন, অপশ্যন চি $2.5 বিলিয়ন, অপশ্যন ডি $5 বিলিয়ন। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ $1.5 বিলিয়ন। কৰোনা ভাইৰাছ মহামাৰীৰ বাবে সৃষ্টি হোৱা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে শেহতীয়াকৈ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক গৰম বন্ধৰ সময়ছোৱাতো মিড ডে মিল দিয়াৰ ব্যৱস্থা কৰিছে। এতিয়া প্ৰশ্নটো হৈছে যে এই মিড ডে মিল স্কিম কিমান চনত আৰম্ভ কৰা হৈছিল? অপশ্যন এ 1991, অপশ্যন বি 1995, অপশ্যন চি 1999 আৰু অপশ্যন ডি 2001। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1995। উল্লেখ্য যে ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ অধীনৰ বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগৰ অধীনত চলি থকা মধ্যাহ্ন ভোজন আঁচনি অৰ্থাৎ মিড ডে মিল স্কিমত এই বৰ্ষত গৰমৰ বন্ধত ছাত্ৰ ছাত্ৰীসকলে কৰোনা ভাইৰাছ মহামাৰীৰ বাবে সৃষ্টি হোৱা পৰিস্থিতিৰ সৈতে সন্মুখীন হ'বৰ বাবে প্ৰায় 11% বাৰ্ষিক কেন্দ্ৰীয় আবণ্টন বৃদ্ধি কৰিছে। 29 এপ্ৰিল তাৰিখটো বিখ্যাত ভাৰতীয় ৰাজা ৰবি বাৰ্মাৰ জন্ম বাৰ্ষিকী। এতিয়া প্ৰশ্নটো হৈছে ৰাজা ৰবি বাৰ্মা তলত উল্লেখ কৰা কোনটো ক্ষেত্ৰৰ সৈতে জড়িত আছিল? অপশ্যন এ ৰাইটাৰ, অপশ্যন বি পয়েট, অপশ্যন চি পেইণ্টাৰ, অপশ্যন ডি ছিংগাৰ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি পেইণ্টাৰ। 29 এপ্ৰিল তাৰিখটো প্ৰসিদ্ধ ভাৰতীয় চিত্ৰকৰ ৰাজা ৰবি বাৰ্মাৰ জন্ম জয়ন্তী। উল্লেখ্য যে তেখেতে ভাৰতীয় হিন্দু দেৱ দেৱতাৰ প্ৰতিচ্ছবিবোৰক পশ্চিমীয়া আৰু সাজত প্ৰতিফলিত কৰি অংকন কৰিছিল। উল্লেখ্য যে 1848 চনত জন্মগ্ৰহণ কৰা ৰাজা ৰবি বাৰ্মাই 58 বছৰীয়া তেওঁৰ কৰ্মজীৱনত প্ৰায় 7000খন পেইণ্টিং তৈয়াৰ কৰি থৈ গৈছে। তলত উল্লেখ কৰা কোনখন ৰাজ্যই শেহতীয়াকৈ লকডাউনৰ সময়ছোৱাত শিশুসকলক সহায় কৰিবৰ বাবে আম্বেৰ অংগনৱাড়ী নামৰ এখন আঁচনি আৰম্ভ কৰিছে? অপশ্যন এ কৰ্ণাটকা, অপশ্যন বি কেৰেলা, অপশ্যন চি উৰিষ্যা, অপশ্যন ডি গুজৰাট। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি গুজৰাট।
27 এপ্ৰিল তাৰিখে গুজৰাট চৰকাৰে এই আঁচনিখন উদ্বোধন কৰিছিল। এই আঁচনিখনৰ অধীনত আমুলৰ দ্বাৰা লকডাউনৰ সময়ছোৱাত শিশু, কিশোৰী আৰু গৰ্ভৱতী মহিলাসকলক ঘৰে ঘৰে ততালিকে খাব পৰা পুষ্টিকৰ খাদ্যৰ পেকেট যোগান ধৰা হ'ব। তলত উল্লেখ কৰা কোনটো দূৰসংযোগ কোম্পানীয়ে পেটিএমৰ সহযোগত ৰিচাৰ্জ সাথী আৰম্ভ কৰিছে? অপশ্যন এ এয়াৰটেল, অপশ্যন বি জিঅ', অপশ্যন চি BSNL, অপশ্যন ডি ভোডাফোন আইডিয়া। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ভোডাফোন আইডিয়া। তলত উল্লেখ কৰা কোনটো ভাৰতীয় ব্যক্তিগত খণ্ডৰ বেংকে মেক্স লাইফ ইঞ্চুৰেঞ্চ কোম্পানীত প্ৰায় 1592 কোটি টকাৰ ব্যয়েৰে অতিৰিক্ত 29% শ্বেয়াৰ ক্ৰয় কৰি কোম্পানীটোত তেওঁলোকৰ মুঠ শ্বেয়াৰৰ পৰিমাণ 30% বৃদ্ধি কৰিলে? অপশ্যন এ য়েছ বেংক, অপশ্যন বি এক্সিছ বেংক, অপশ্যন চি HDFC বেংক, অপশ্যন ডি ICICI বেংক। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি এক্সিছ বেংক। মেচ ফিক্সিঙৰ বাবে ক্ৰিকেটাৰ উমৰ আকমলক 3 বছৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বহিষ্কাৰ কৰা হৈছে। এতিয়া প্ৰশ্নটো হৈছে যে উমৰ আকমলে কোনখন দেশক প্ৰতিনিধিত্ব কৰিছিল? অপশ্যন এ অষ্ট্ৰেলিয়া, অপশ্যন বি সাউথ আফ্ৰিকা, অপশ্যন চি আফগানিস্তান, অপশ্যন ডি পাকিস্তান। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি পাকিস্তান। উল্লেখ্য যে শেহতীয়াকৈ 3 বছৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বহিষ্কাৰ ঘোষণা কৰা উমৰ আকমল পাকিস্তানৰ এজন লেখত ল'বলগীয়া ক্ৰিকেট খেলুৱৈ আছিল। ইণ্টাৰনেশ্যনেল ডেন্স ডে অৰ্থাৎ আন্তৰ্জাতিক নৃত্য দিৱস প্ৰতি বছৰে কোন তাৰিখে পালন কৰা হয়? অপশ্যন এ 27 এপ্ৰিল, অপশ্যন বি 28 এপ্ৰিল, অপশ্যন চি 29 এপ্ৰিল, অপশ্যন ডি 30 এপ্ৰিল। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 29 এপ্ৰিল। উল্লেখ্য যে ইউনেস্কোৰ পৰিৱেশ্য কলাৰ মুখ্য অংশীদাৰী আন্তঃৰাষ্ট্ৰীয় ৰংগমঞ্চ সংস্থাৰ নৃত্য সমিতিৰ দ্বাৰা প্ৰতিষ্ঠিত আন্তঃৰাষ্ট্ৰীয় নৃত্য দিৱস এক আন্তৰ্জাতিক উৎসৱ। দেশৰ IT কোম্পানীসমূহক চৰকাৰে কেতিয়ালৈকে ঘৰৰ পৰাই কাম কৰাৰ অনুমতি দিছে? অপশ্যন এ 31 মে', অপশ্যন বি 30 জুন, অপশ্যন চি 31 জুলাই, অপশ্যন ডি 15 অক্টোবৰ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 31 জুলাই। তথ্য আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী ৰবি শংকৰ প্ৰসাদৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যসমূহৰ তথ্য প্ৰযুক্তি বিভাগৰ মন্ত্ৰীসকলৰ বৈঠকত ৰবি শংকৰ প্ৰসাদে ঘোষণা কৰে যে IT কোম্পানীবিলাকৰ কৰ্মচাৰীসকলে জুলাই মাহৰ 31 তাৰিখলৈকে ঘৰৰ পৰাই কাম কৰাৰ অনুমতি লাভ কৰিব, কিয়নো জুলাইৰ শেষলৈকে VPN মানদণ্ডৰ ওপৰত থকা ৰেহাই বৃদ্ধি কৰি দিয়া হৈছে। তলত উল্লেখ কৰা কোনখন ৰাজ্যই ৰাজ্যবাসীৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে জীৱন অমৃত যোজনা নামৰ এখন আঁচনি আৰম্ভ কৰিছে? অপশ্যন এ উত্তৰ প্ৰদেশ, অপশ্যন বি ৰাজস্থান, অপশ্যন চি গুজৰাট, অপশ্যন ডি মধ্যপ্ৰদেশ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মধ্যপ্ৰদেশ। উল্লেখ্য যে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়াই উদ্বোধন কৰা এই আঁচনিখনৰ অধীনত সকলো ৰাজ্যবাসীকে ভাৰতবৰ্ষৰ আয়ুষ মন্ত্ৰণালয়ে প্ৰস্তুত কৰা ট্ৰিকাটু চূৰ্ণ নামৰ এবিধ বিশেষ ঔষধ ৰাজ্যবাসীক সম্পূৰ্ণ বিনামূলীয়াকৈ যোগান ধৰা হ'ব। তলত উল্লেখ কৰা কোনজন ব্যক্তিয়ে বম্বে উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিছে? অপশ্যন এ গোবিন্দ মাথুৰ, অপশ্যন বি দীপাংকৰ দত্ত, অপশ্যন চি JK মহেশ্বৰী, অপশ্যন ডি ৰবি ৰঞ্জন। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি দীপাংকৰ দত্ত। তলত উল্লেখ কৰা কোনখন হিন্দী চলচ্চিত্ৰত 29 এপ্ৰিল তাৰিখে মৃত্যুবৰণ কৰা প্ৰখ্যাত ভাৰতীয় অভিনেতা ইৰফান খানে অভিনয় কৰা নাছিল? অপশ্যন এ মকবুল, অপশ্যন বি লাইফ ইন এ মেট্ৰ', অপশ্যন চি পানসিং তোমৰ, অপশ্যন ডি ভাগ মিল্খা ভাগ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ভাগ মিল্খা ভাগ। উল্লেখ্য যে 1988 চনত ছালাম বম্বে নামৰ হিন্দী চলচ্চিত্ৰখনৰ জৰিয়তে বলিউডত প্ৰৱেশ কৰা ইৰফান খানে পৰৱৰ্তী সময়ছোৱাত মকবুল, লাইফ ইন এ মেট্ৰ', পানসিং তোমৰ, পিকু ইত্যাদি বিভিন্ন বলিউডৰ চলচ্চিত্ৰত অভিনয় কৰাৰ লগতে স্লামডগ মিলিয়নাৰ, এ মাইটি হাৰ্ট, জুৰাছিক ৱৰ্ল্ড, দ্য এমেজিং স্পাইডাৰমেন আদিৰ দৰে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰতো অভিনয় কৰিছিল। শেহতীয়াকৈ মেন্স ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপ 2021 অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় পুৰুষ বক্সিং চেম্পিয়নশ্বিপ 2021ৰ উদযাপনৰ স্বত্ব ভাৰতৰ হাতৰ পৰা কাৰ হাতলৈ গৈছে? অপশ্যন এ ছাৰ্বিয়া, অপশ্যন বি নৰৱে, অপশ্যন চি ৰাছিয়া, অপশ্যন ডি ক্ৰ'ৱেছিয়া। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ছাৰ্বিয়া। উল্লেখ্য যে আমাৰ দেশৰ ৰাষ্ট্ৰীয় ফেডাৰেশ্যনে হষ্টিং ফিজ দিব নোৱাৰাৰ বাবে 2021 চনত দেশত হ'বলগীয়া
আন্তঃৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপৰ উদযাপন স্বত্ব ছাৰ্বিয়ালৈ হস্তান্তৰ কৰা হৈছে। তলত উল্লেখ কৰা কোনজন ব্যক্তিয়ে একাদশ সংখ্যক পিটাৰ্ছবাৰ্গ ক্লাইমেট ডায়ালগত ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰিছিল? অপশ্যন এ প্ৰকাশ জাভ্ৰেকাৰ, অপশ্যন বি হৰ্ষবৰ্ধন, অপশ্যন চি ৰবিশংকৰ প্ৰসাদ, অপশ্যন ডি নিৰ্মলা সীতাৰমণ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ প্ৰকাশ জাভ্ৰেকাৰ। কেন্দ্ৰীয় পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তনৰ মন্ত্ৰী প্ৰকাশ জাভ্ৰেকাৰে একাদশ সংখ্যক পিটাৰ্ছবাৰ্গ ক্লাইমেট ডায়ালগত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। উল্লেখ্য যে 2010 চনৰ পৰা জাৰ্মানীয়ে অনুষ্ঠিত কৰি অহা পিটাৰ্ছবাৰ্গ ক্লাইমেট ডায়ালগৰ একাদশ সংখ্যক অধিৱেশনখনেই হৈছে প্ৰথম ভাৰ্চুৱেল ক্লাইমেট ডায়ালগ। ট্ৰেণ্ডছ ইন ৱৰ্ল্ড মিলিটাৰী এক্সপেণ্ডিচাৰ 2019 অনুসৰি পৃথিৱীৰ ভিতৰত প্ৰতিৰক্ষা শিতানত খৰচ কৰা দেশবিলাকৰ ভিতৰত ভাৰত কিমান সংখ্যক স্থানত আছে? অপশ্যন এ ছেকেণ্ড, অপশ্যন বি থাৰ্ড, অপশ্যন চি ফ'ৰ্থ, অপশ্যন ডি ফিফথ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি থাৰ্ড। ষ্টকহোম ইণ্টাৰনেশ্যনেল পিচ ৰিচাৰ্চ ইনষ্টিটিউটৰ সমীক্ষা অনুসৰি আমেৰিকা আৰু চীনৰ পিছত ভাৰতেই হৈছে প্ৰতিৰক্ষা শিতানত সৰ্বাধিক ব্যয় কৰা দেশ। উল্লেখ্য যে এইবাৰেই প্ৰথমবাৰৰ বাবে চীন আৰু ভাৰত প্ৰথম 3টা স্থানৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে। এইবাৰ আহিছোঁ কুৱেশ্যন অফ দ্য ডে অৰ্থাৎ দিনটোৰ প্ৰশ্নটোলৈ। কালি মৃত্যুবৰণ কৰা প্ৰখ্যাত ভাৰতীয় অভিনেতা ইৰফান খানে তলৰ কোনখন চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল? অপশ্যন এ মকবুল, অপশ্যন বি পাঞ্চিং টোমৰ, অপশ্যন চি লাইফ অফ পাই, অপশ্যন ডি পিকু। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পাঞ্চিং টোমৰ। 2011 চনত ভাৰতবৰ্ষৰ অসামৰিক সন্মান পদ্মশ্ৰী বঁটা লাভ কৰাৰ পিছত পাঞ্চিং টোমৰ কথাছবিখনত অভিনয় কৰাৰ বাবে 2012 চনত শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। পাঞ্চিং আছিল ভাৰতীয় ক্ৰীড়া ক্ষেত্ৰৰ এক উজ্জ্বল প্ৰতিভা। তেওঁৰ জন্ম হৈছিল 1932 চনত তেতিয়াৰ গোৱালিয়ৰ প্ৰদেশত, আজিৰ মধ্যপ্ৰদেশত। ভাৰতীয় সেনাবাহিনীত যোগদান কৰাৰ পাছত পানসিঙৰ ক্ৰীড়া প্ৰতিভা বিস্ফোৰিত হয়। 3000 মিটাৰ ষ্টিপুল চেজত তেওঁ আছিল 7 বাৰৰ ৰাষ্ট্ৰীয় চেম্পিয়ন। পানসিঙে 1958 চনৰ টকিঅ' এছিয়ান গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। পিছে অৱসৰৰ পাছত ঘটনাক্ৰমে সেইগৰাকী চেম্পিয়ন এথলীটেই এদিন কুখ্যাত চম্বলৰ ডকাইত হয়গৈ। 1981 চনত আৰক্ষীৰ গুলীত হাবিতেই তেওঁৰ মৃত্যু হয়। ইৰফান খানে পানসিঙৰ চৰিত্ৰত স্মৰণীয় অভিনয় কৰিছিল আৰু তেনেদৰেই জীৱন্ত হৈ উঠিছিল বিখ্যাত খেলুৱৈগৰাকীৰ জীৱনৰ আন এক অধ্যায়। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো ভাল পালে। যদি ভাল পালে লাইক কৰিব, আপোনাৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব, আৰু যদি কিবা কনফিউজন আছে তলৰ কমেণ্ট বক্সত মোক কমেণ্ট কৰিব। থেংক ইউ।